উদ্ভণ্ডালী খুৰাৰ ৰাগীত মাতাল অনিয়ন্ত্ৰিত কাণ্ড নিশাৰ মহানগৰীত এতিয়া আপুনি বিপদাপন্ন উভতগুৰে নাচিছে একাংশ ভদ্ৰঘৰৰ অভদ্ৰ সন্তানে উৎপাতত খোজ দিব নোৱাৰা পৰিৱেশ মুখত অশ্ৰাব্য গালি গালাজ এয়া নিশাৰ 6 মাইলৰ দৃশ্য একাংশ ভদ্ৰঘৰৰ অভদ্ৰ সন্তানৰ বাবে এতিয়া উৎপাত বাঢ়িছে গুৱাহাটী মহানগৰত অটপালি বাঢ়িছে গুৱাহাটী মহানগৰত এয়া গুৱাহাটী মহানগৰৰ 6 মাইলৰ বুধবাৰৰ নিশাৰ দৃশ্য 6 মাইলৰ চন্দননগৰত ত্ৰিবেণী পথস্থিত ছানৰাইজ এপাৰ্টমেণ্টৰ মুখ্য গেটৰ দৃশ্য এয়া তেতিয়া সকলো আৱাসী শুই গৈছিল এপাৰ্টমেণ্টৰ সন্মুখত গালি গালাজ অশ্ৰাব্য শব্দ আহিছে এগৰাকী যুৱতী অৰ্ধ উলংগ হৈ এই মহিলাগৰাকী থাকে শ্ৰী চন্দননগৰ ত্ৰিবেণী পথস্থিত ছানৰাইজ এপাৰ্টমেণ্টত আৱাসীয়ে কোৱা অনুসৰি প্ৰায়েই এনেদৰে অসৎ ফালি উঠে এইগৰাকী যুৱতীয়ে মুখত অশ্ৰাব্য শব্দ গালি গালাজ কৰে প্ৰত্যেকটো দিনতেই ঠিক তেনেদৰে কালি নিশাও সংঘটিত কৰিলে একেই ঘটনা গালি গালাজ পাৰি এপাৰ্টমেণ্টত থকা চিকিউৰিটিগৰাকীক খুলিবলৈ দিছিল দুৱাৰখন গেট খুলি দিয়াৰ পিছতেই অটপালি আৰম্ভ কৰিলে উদণ্ড মহিলাগৰাকীয়ে প্ৰথম অৱস্থাত গেট খুলি দিয়া নাছিল মহিলাগৰাকীয়ে কিয়নো 11 বজাৰ পিছত গেট বন্ধ কৰাৰ নিৰ্দেশ আছিল বাকী আৱাসীৰ পৰা কিন্তু প্ৰায়েই 11 বজাৰ পিছত সোমাই যুৱতীগৰাকী আৰু সেইবাবে নিৰাপত্তাৰক্ষীয়ে 11 বজাৰ পিছত খালি দুৱাৰখন খুলি দিয়া নাছিল কিন্তু উদ্ভণ্ডালি উঠাৰ পিছত দুৱাৰখন খুলি দিবলৈ বাধ্য হ'ল নিৰাপত্তাৰক্ষী দুৱাৰখন খুলি দিয়াৰ লগে লগে মহিলাগৰাকীয়ে প্ৰৱেশ কৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে নিৰাপত্তাৰক্ষীগৰাকীক প্ৰতিবেশীসকলকো অশ্ৰাব্য গালি গালাজেৰে অতিষ্ঠ কৰিছিল প্ৰাপ্ত খবৰ অনুসৰি জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কৰ্মৰত মহিলাগৰাকী কাৰ্যালয়তো এনেধৰণৰ অৱস্থাই সৃষ্টি কৰে মহিলাগৰাকীয়ে এই অভিযোগ এতিয়া একাংশৰ মহিলাগৰাকীয়ে সদায় নিশা বেলেগ বেলেগ বিলাসী বাহনত আহি নামে ছানৰাইজৰ গেটত বহু পুৰুষৰ সৈতে সম্পৰ্ক আছে মহিলাগৰাকীৰ এই অভিযোগ এতিয়া অন্য আৱাসীৰ মহিলাগৰাকীক ইতিমধ্যে হাতেলতে ধৰা পেলাইছে অভিভাৱকেও এনেদৰে যেন এতিয়া এইগৰাকী মহিলাই প্ৰায়েই উৎপাত উঠাই অভদ্ৰামি কৰে ছানৰাইজ এপাৰ্টমেণ্টত যাৰ বাবে অতিষ্ঠ হৈ পৰিছে এতিয়া আৱাসীসকল শুনক চিকিউৰিটি গাৰ্ডৰ মুখেৰে সংঘটিত কি ঘটনা সংঘটিত হৈছিল কালি নিশা 11 বজাত আমাৰ গেট তলা মৰা আছে আমাৰ 11 বজাৰ পাছত যদি কোনোবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়া আমি গেট খুলি দিয়া আমাৰ যেতিয়া ছ'চাইটি পাতি আমাৰ সেইটো দিয়া আছে 11 বাজি 15 মিনিট পাৰ হৈ গ'ল 11 বাজি মানে 15 মিনিট পাৰ হৈ গ'ল নেট আমাক ফোন কৰিছে তেতিয়া আমি ছ'চাইটি পাতি আমাৰ ছেক্ৰেটাৰী ছাৰক ফোন কৰিলোঁ তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা সেনেকৈ ক'লে তেতিয়া আমি গেটত ঘূৰি আছে গেটে পুৰা ঘূৰি আছে সৰু গেটটো পুৰা ঘূৰি আছে ডাঙৰ গেটটো পুৰা ঘূৰি আছে মই পুৰা খাই এতিয়া হিচাতে আছে আপোনাক যে মাৰিলে চৰটো কোনটো কথাত লৈ বেছিকে মাৰিলে কোনটো কথাত মাৰিছে মানে মই কৈছো বভেনৰ কথা পাতি আছিলো বভেনৰ কথা নহয় শিৱৰ দিন লাগে সেইটো গেট ঘূৰি আছে গেট ঘূৰিয়াই পিনি তাৰমানে আমি গেটখন খুলি নিদিয়াৰ কাৰণে আমাৰ এতিয়া যিটো আমাৰ এতিয়া ছ'চাইটি পাতি যিটো আমাক দিছে আমিতো সেইটো কৰিব লাগিব মানে কওকচোন আমি এটা সাধাৰণতে হোমগাৰ্ড হয় কৰিব লাগিব নাই আপোনাক যে যোনদিনাখন চৰিয়াইছিলে সেইদিনাখন কিবা ষ্টেপ লৈছিলে নে বা থানাত জমা হৈছিল নে তাইহে দিছে উল্টাই দিছে দিয়াৰ পিছত এতিয়া তাৰপৰা তাই কি দিছে আমি সিমান গম নাপাওঁ ইয়াতে ফ্লেটত থাকে ফ্লেট নাম্বাৰ তাইৰ এইটো তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছো 14 বছৰ হ'ল কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম আগতে ভাড়া চাড়া দি আছিলে কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক কিন্তু তেওঁলোকে নুশুনিলে ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল উৎপাত কেনেকুৱা ধৰক ৰাতি ৰাতি ল'ৰা লৈ আহে ইয়াত থাকে মদ খায় বা ড্ৰাগছ খায় উৎপাত কৰে মানে বহুত বিভিন্ন
আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে যে তেনেকুৱা কৰি থাকে কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল আমি একো কোৱা নাই কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল মেইন উৎপাত কেনেকুৱা তাই বেলেগ বেলেগ ল'ৰা লৈ লৈ ইয়াত থাকে আৰু ৰাতি 12টা-1টা বজাত মদ খাই আহে আহি দৰ্জাত লাট মাৰে দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে চিকিউৰিটিক আহি মাৰে তাত আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি এফআইআৰ দিলোঁ যে আপোনাক আমি হেল্প বিচাৰিলোঁ কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ সিও আহি ইয়াত উৎপাত কৰি আছে পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে তাই তেতিয়া দমচম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে ওলাই অহা নাই তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে সেই 3জন পুলিচে যিজন দালাল আছিলে তাক উঠাই লৈ গুচি গ'ল ক'লে যে লেডিজ পুলিচ আহিব তাৰপিছত তাৰ খবৰ চবৰ নাই আকৌ আমি কণ্ট্ৰল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছোঁ যে তাইক যায় আনক কেছটো ৰেজিষ্টাৰ কৰক মেডিকেল কৰক কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই নাজানো আপোনালোকেও আছে উঠাই নিলে তেখেতৰ নাম চাম জানেনে তেখেতৰ নাম চাম বৰ্মন গাড়ীৰ নাম্বাৰটো আছে গাড়ীৰ নাম্বাৰটো মই কৈ দিম প্ৰায় আহে নি তেওঁ প্ৰায় সতীশ বৰ্মন এইটো গাড়ীৰ নাম্বাৰ আছে এয়া 01DA 3000 ইনোভা গ্ৰে কালাৰৰ ইনোভা তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা ইয়াত দিয়ে দীৰ্ঘদিনৰ পৰা পাইছে এইটো দীৰ্ঘদিনৰ পৰা হৈ আছে দিয়ক ঠিক আছে থেংক ইউ আৰু এতিয়া ধৰক আমি ফ্লেটটো তাৰে মাকৰ নামত আছে তেতিয়া গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে তাই আনাৰ ব্যৱস্থা কৰিব লাগে তাইৰ কি প্ৰব্লেম হৈছে আমিতো আমাৰ কথাখিনি ক'লে একো নহ'ব হয় নহয় তাইৰ কথাখিনি কওক তাই যি অভদ্ৰ ব্যৱহাৰ কৰিছে তাই নামি আহিব লাগে এতিয়া আমি যেনেকৈ নামি আহিছো তাই নামি কিয় নাহে তেতিয়াৰ পৰাতো 2 ঘণ্টা ধৰি হাহাকাৰ কৰি আছে চবকে ডিষ্টাৰ্ব কৰি আছে এতিয়া তাই কিয় নামি নাহে তাই সদায় কৰে আজি নহয় সদায় কৰে এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।